ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম 1 জানুৱাৰীৰ পৰা অসমত কোনসমূহ নতুন চেঞ্জেছ হ'বলৈ গৈ আছে। 1 জানুৱাৰীত আপোনালোকে আঁচনিসমূহ যিসমূহ আপোনালোকে লাভ কৰি আহিছে, আপোনাৰ যদি ৰেচন কাৰ্ড আছে, আপুনি যদি অৰুণোদয় পইচা লাভ কৰে বা চৰকাৰে কোনসমূহ নতুন আঁচনি আনিবলৈ গৈ আছে, কি আপোনালোকে চেঞ্জেছ দেখিবলৈ পাব, PM কিষাণ আঁচনিখনক লৈ কি নতুন আপডেট আছে, এই সকলোখিনি কথা আজি এই ভিডিঅ'টোত আমি সম্পূৰ্ণ ডিটেইলছত আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। লগতে ভিডিঅ'টো হাইপো কৰি দিয়ক। হাইপ কৰি দিলে কি হয়, বেলেগো এই ভিডিঅ'টো চাবলৈ সুবিধা পায়। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চৰকাৰে 1 জানুৱাৰীৰ পৰা যিখন প্ৰথম আঁচনি আৰম্ভ কৰিবলৈ গৈ আছে বা জানুৱাৰী মাহৰ পৰা যিখন আঁচনি আৰম্ভ কৰিবলৈ গৈ আছে, সেইখন হৈছে বাবু আঁচনি। চৰকাৰে যেনেকৈ নিযুত মইনা আঁচনি আনিলে বা ছোৱালীসকলৰ কাৰণে যেনেকৈ স্কিম আনিলে বা যুৱক যুৱতীসকলৰ কাৰণে যেনেকৈ স্কিম আনিলে, তেওঁলোকে এতিয়া এখন নতুন আঁচনি আনিবলৈ গৈ আছে, যিখনৰ নাম হৈছে বাবু আঁচনি। গতিকে এই যিখন বাবু আঁচনি, এই আঁচনিখনত আপোনালোকে আবেদন কৰিবৰ কাৰণে আপোনালোকে কি নথিপত্ৰ এতিয়াৰ পৰা যোগাৰ কৰি থোৱাটো প্ৰয়োজন বা কি আপোনালোকে ধৰি লওক কাম এতিয়াৰ পৰা কৰি থোৱাটো প্ৰয়োজন, সেই বিষয়ে মই আপোনালোকক কৈ দিওঁ। এতিয়া চৰকাৰে এই আঁচনিখন হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ, ছেকেণ্ড ইয়েৰ বা ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ এইসকল লোকৰ কাৰণেহে আনে নে প্ৰত্যেকজন ছাত্ৰৰ কাৰণে আনে, এইটোৰ বিষয়ে আমি জানুৱাৰী মাহত যেতিয়া তেওঁলোকে অফিচিয়েল নটিফিকেশ্যন দিব তেতিয়া আমি জানিব পাৰিম। বাকী বাবু আঁচনিখন জানুৱাৰী মাহত তেওঁলোকে লঞ্চ কৰিব বুলি কৈছে। এতিয়া এই যিখন আঁচনি, এই আঁচনিখন পাবৰ কাৰণে আপোনালোকে কিছুমান নথিপত্ৰ এতিয়াৰ পৰা যা যোগাৰ কৰি থওক। প্ৰথমটো নথিপত্ৰ হৈছে ইনকম চাৰ্টিফিকেট এখন। আপোনালোকে ইনকম চাৰ্টিফিকেট এখন এতিয়াই পাৰিলে উলিয়াই ৰাখি থওক। অনলাইনত আপোনালোকে এপ্লাই কৰি দিয়ক ইনকম চাৰ্টিফিকেটখন। সেইখন আপোনালোকৰ ওলাই থাকিলে আপুনি সেই যিখন ইনকম চাৰ্টিফিকেট, সেই ইনকম চাৰ্টিফিকেটখনৰ জৰিয়তে আপোনালোকে 2026 চনৰ, যদি এতিয়া আপোনালোকে ধৰি লওক ডিচেম্বৰ মাহত যদি এখন উলিয়াই থয়, তেনেহ'লে 2026 চনৰ আপুনি নৱেম্বৰ ডিচেম্বৰলৈকে আপোনালোকে ধুনীয়াকৈ সেই ইনকম চাৰ্টিফিকেটখন ইউজ কৰি থাকিব পাৰিব। স্কলাৰশ্বিপৰ ক্ষেত্ৰতে হওক বা অন্য যিকোনো ক্ষেত্ৰত আপোনালোকে ইনকম চাৰ্টিফিকেটখনৰ প্ৰয়োজন হ'লে আপুনি এখন দিব পাৰিব। গতিকে সেই যিখন ইনকম চাৰ্টিফিকেট, সেইখন আপোনালোকৰ প্ৰয়োজন হ'ব এই স্কিমখনত যেতিয়া আপুনি আবেদন কৰিব পাৰে, আবেদন কৰিব ল'ব। ঠিক আছে। তাৰ পিছৰ যিটো আপোনালোকে প্ৰয়োজনীয় কাম কৰি থাকে, এইটো হৈছে বেংক একাউণ্ট। আপোনালোকৰ যদি বেংক একাউণ্ট এটা নাই, তেনেকুৱা ক্ষেত্ৰত বেংক একাউণ্ট এটা আপোনালোকে খুলি ৰাখক। মই এইটো ছাত্ৰসকলক কৈছোঁ, ছাত্ৰীসকলক নাই কোৱা। বেংক একাউণ্ট এটা আপোনালোকে খুলি ৰাখক। আৰু যদি বেংক একাউণ্ট খোলা আছে, তেনেহ'লে বেংক একাউণ্ট যদি কিবা খেলি মেলি হৈ আছে, বেংক একাউণ্টত ধৰি লওক বেংক একাউণ্টটো বন্ধ হৈ গ'ল বা ধৰি লওক কিবা আপডেট কৰিবলগীয়া আছে, এইখিনি কাম আপোনালোকে কৰি থওক, যাতে সময়ত আপোনালোকৰ এনেকুৱা নহয় যে আপুনি নথিপত্ৰ দি দিলে আৰু পিছত গৈ বোলে আপোনাৰ হ'লগৈ বোলে নথিপত্ৰত খেলি মেলি। গতিকে আপোনাৰ যদি কিবা খেলি মেলি হৈ আছে বেংক একাউণ্ট ৰিলেটেড, তেনেকুৱা ক্ষেত্ৰত এইখিনি আপুনি কাম এতিয়াই ঠিক কৰি থওক পৰাপক্ষত। আৰু যদি একাউণ্ট এতিয়ালৈকে ক্ৰিয়েট কৰা নাই, সোনকালে আপুনি একাউণ্ট এটাও ক্ৰিয়েট কৰি লওক। লগতে যিখন ইনকম চাৰ্টিফিকেট, সেইখন আপোনালোকে উলিয়াই লওক। যিখন বাবু আঁচনি, এই আঁচনিখনত আপোনালোকে জানুৱাৰী মাহত এপ্লাই কৰিবৰ কাৰণে। বাকী এই আঁচনিখনৰ ওপৰত যেতিয়াই অফিচিয়েল তেওঁলোকে নটিফিকেশ্যন জাৰি কৰি দিয়ে, মই সেইদিনা আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আনিম যে কেনেকৈ এপ্লাই কৰিব পাৰিব, কোনসকল লোকে আবেদন কৰিব পাৰিব, সকলোখিনি কথা আমি এই ভিডিঅ'টোত ডিটেইলছত আলোচনা কৰিম। দ্বিতীয়টো যিটো আপোনালোকে জানুৱাৰী মাহৰ পৰা সাল সলনি হোৱা দেখিবলৈ দ্বিতীয়টো যিটো আপোনালোকে পিছৰ যিটো নিয়ম আপোনালোকে জানুৱাৰী মাহৰ পৰা সাল সলনি হোৱা দেখিবলৈ পাব, সেইটো হৈছে আপোনাৰ ৰেচন কাৰ্ডখনৰ ক্ষেত্ৰত। আপোনাৰ যদি ৰেচন কাৰ্ড আছে, তেনেকুৱা ক্ষেত্ৰত জানুৱাৰী মাহত আপোনালোকে বহুতখিনি চেঞ্জেছ দেখিবলৈ পাব। চৰকাৰে এতিয়া যিহেতু জানুৱাৰী মাহৰ পৰাই আপুনি ধৰি থওক, তেওঁলোকে চৰকাৰী যিসমূহ ঘৰ আছে, এই ঘৰসমূহৰ নতুন আবেদন প্ৰক্ৰিয়া আকৌ আৰম্ভ কৰি দিব আৰু আপোনালোকৰ অঞ্চলত ক্ৰমতে আৰম্ভ হৈ যাবও পাৰে। সেইকাৰণে আপুনি পঞ্চায়তত খা খবৰ কৰিব। যি প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি হয়, এই আঁচনিখনত যিসকল লোকে আবেদন কৰিব নোৱাৰিলে বা যিসকল লোক বঞ্চিত হৈ গ'ল, তেওঁলোকৰ কাৰণে আকৌ চৰকাৰে এতিয়া নতুনকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখন মুকলি কৰিব, যাতে সকলোৱে এই যিখন আঁচনিখনৰ অধীনত যিটো ঘৰ, সেইটো তেওঁলোকে লাভ কৰে। আৰু যিসকলে অলৰেডি ধৰি লওক প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখনত আবেদন কৰি থৈছে, তেওঁলোকৰ নামত ঘৰ চেংচন হৈ গৈছে, তেওঁলোকেও জানুৱাৰী মাহৰ শেষলৈকে যিসমূহ পইচা, সেই পইচাসমূহ লাভ কৰিবলৈ গৈ আছে। এতিয়া আপোনালোকৰ যদি এখন ৰেচন কাৰ্ড আছে, তেনেহ'লে আপোনালোকে এই যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ ঘৰ, এইটো কাৰণে আবেদন কৰিব পাৰিব। লগতে ৰেচন কাৰ্ড থাকিলে আপুনি এতিয়া 100 টকাতে দাইল, চেনি আৰু নিমখ, এই তিনিটা সামগ্ৰী আপোনালোকে মাত্ৰ 100 টকাতে জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা লাভ কৰিবলৈ গৈ আছে। ৰেচন কাৰ্ডখনৰ যিটো সুবিধা, সেই সুবিধাসমূহৰ বিষয়ে, যিসমূহ সুবিধা, সেই সুবিধাসমূহৰ বিষয়ে মই প্ৰায় আগতো বহুতকেইটা ভিডিঅ' বনাই থৈছোঁ। গতিকে আপোনালোকে চেনেলত যদি যায়, তেনেহ'লে ভিডিঅ' লাভ কৰিব যে ৰেচন কাৰ্ড থাকিলে আপোনালোকে কোনসমূহ সুবিধা লাভ কৰে। গতিকে আপুনি যদি এতিয়ালৈকে ৰেচন কাৰ্ড উলিওৱা নাই, সোনকালে আপুনি ৰেচন কাৰ্ড এটা উলিয়াই লওক। যদি ৰেচন কাৰ্ড উলিয়ালে আৰু নাম অন্তৰ্ভুক্ত যদি আপুনি কৰিব বিচাৰিছে, তেনেহ'লে সোনকালে ৰেচনৰ দোকানীৰ লগত যোগাযোগ কৰি আপুনি ঘৰৰ সদস্যৰ নাম অন্তৰ্ভুক্ত কৰি ল'ব পাৰে। বাকী নতুনকৈ ৰেচন কাৰ্ড এপ্লাই কৰিবলৈ হ'লেও আপোনালোকে ৰেচনৰ দোকানীৰ লগত
যোগাযোগ কৰি প্ৰপত্ৰ পূৰণ কৰি আপোনালোকে যিখন ৰেচন কাৰ্ড সেই ৰেচন কাৰ্ডখনৰ কাৰণে আপোনালোকে আবেদন এতিয়া কৰিব পাৰিব। যিটো আপোনালোকে আপডেট দেখিবলৈ পাব জানুৱাৰী মাহৰ পৰা সেইটো হৈছে ৰন্ধন গেছৰ ক্ষেত্ৰত। আপোনালোকে ৰন্ধন গেছ এটা ক্ৰয় কৰিলে 250 টকাৰ যিটো ছাবচিডি সেইটো আপোনালোকে লাভ কৰিব আৰু লগতে চৰকাৰে আমাৰ অসমতো বহুত সংখ্যক লোকক এতিয়া যিটো উজ্জ্বলা আঁচনিৰ যিটো সুবিধা এই সুবিধাসমূহ অসমৰ মহিলাসকলক তেওঁলোকে দিবলৈ গৈ আছে। গতিকে আপোনালোকৰ হাতত যদি ৰেচন কাৰ্ড আছে তেনেহ'লে প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিটো আপুনি আবেদন কৰিব পাৰিব। বাকী আপুনি গেছ যদি কিনে অৰুণোদয় আঁচনি যদি আপুনি হিতাধিকাৰী হয় তেনেকুৱা ক্ষেত্ৰত 250 টকা যিটো ছাবচিডি পইচা সেইটো আপোনালোকে লাভ কৰিব। তাৰ পিছৰ যিটো আপডেট সেইটো হৈছে অৰুণোদয় আঁচনিখনৰ লগত ৰিলেটেড। চৰকাৰে অৰুণোদয় আঁচনিখনৰ যিটো পইচা সেই পইচাটো 3100 টকা কৰিম বুলি তেওঁলোকে কৈ আছে। জানুৱাৰী মাহৰ পৰা তেওঁলোকে এইটো 3100 টকা কৰিম বুলি কৈ আছে। এইটোৰ ওপৰত কোনো অফিচিয়েল তেওঁলোকে একো নটিফিকেশ্যন দিয়া নাই বা অফিচিয়েল তেওঁলোকে একো প্ৰেছ মিটো দিয়া নাই। জাষ্ট তেওঁলোকে সদনত কৈছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো তেওঁলোকে 3100 টকালৈকে বঢ়াব পাৰে, কিন্তু যিমানটো আপোনালোকে ধৰি থওক যে অৰুণোদয় আঁচনি যিটো 1250 টকা পইচা আপোনালোকে পায় এইটো সম্ভৱতঃ তেওঁলোকে নিশ্চয় বঢ়াব, লাগিলে এইটো 1500 কৰক বা 1800 কৰক। 3100টোতো অলপ ধৰি লওক বহুত ডাঙৰ এমাউণ্ট হৈ যাব, কিন্তু ক'ব নোৱাৰি ইলেকশ্যন আহি আছে যিহেতু। গতিকে তেওঁলোকে নিশ্চয় অৰুণোদয় আঁচনিৰ যিটো পইচা সেইটো জানুৱাৰী মাহত আপোনালোকে বঢ়োৱা দেখিব পাৰে, বা এনেকুৱা হ'ব পাৰে যে আপোনালোকৰ ডিচেম্বৰ শেষৰ ভাগত তেওঁলোকে এনাউন্স কৰি দিব পাৰে যে জানুৱাৰী মাহৰ যিটো পইচা আপোনালোকে সেইটো ইমানটো বোলে বেছিকৈ পাব, বা আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ যিটো পইচা সেইটো আপোনালোকে ইমানকৈ পাব। যিহেতু ইলেকশ্যনৰ কিছুমান নীতি নিয়মো থাকে, সেই নীতি নিয়মসমূহ যেতিয়া লাগি যাব তেতিয়া আপোনালোকে আঁচনিসমূহৰ পইচা দিও চৰকাৰৰ বন্ধ হৈ যাব। গতিকে তাৰ আগত তেওঁলোকে নিশ্চয় এটা ইনষ্টলমেণ্ট দিব পাৰে এনেকুৱা, যিটোত আপোনালোকে 1250 টকাতকৈ বেছি পইচা লাভ কৰিব পাৰে। গতিকে জানুৱাৰী মাহতে এই আটাইসমূহ আপোনালোকে আপডেট সম্পূৰ্ণ অফিচিয়েল নটিফিকেশ্যন সহকাৰে জানিব পাৰিব। অৰুণোদয় আঁচনিৰ লগত ৰিলেটেড হওক, প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি হওক বা অন্য যিসমূহ আঁচনি চৰকাৰে লঞ্চ কৰিব এইসমূহ আপোনালোকে জানুৱাৰী মাহৰ পৰা দেখিবলৈ পাব। গতিকে আপোনালোকৰ যিসমূহ নথিপত্ৰৰ প্ৰয়োজন হ'ব সেই নথিপত্ৰসমূহ আপোনালোকে আগতীয়াকৈ যোগাৰ কৰি ৰাখিব। অৰুণোদয় আঁচনিও যদি আপোনালোকে আবেদন এতিয়ালৈকে কৰা নাই সোনকালে পঞ্চায়তত খা খবৰ কৰি থাকিব। ফৰ্ম আহিলে আপোনালোকে ধুনীয়াকৈ প্ৰপত্ৰ পূৰণ কৰি অৰুণোদয় আঁচনিৰ কাৰণে আপুনি আবেদন কৰি দিব। পিছৰটো আপডেট আহিছে PM কিষাণ আঁচনিখনক লৈ। PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিটো আহিবলগীয়া 22 নম্বৰ কিস্তিৰ পইচা, এই পইচাটো আপোনালোকে জানুৱাৰী মাহত লাভ কৰিব নেকি? যিহেতু পইচাটো চৰকাৰে এতিয়া ৰিচেণ্টলি নৱেম্বৰ মাহত দিলে, মুকলি কৰিলে, কিন্তু যিটো 22 নম্বৰ কিস্তিৰ পইচা আগত কি হৈছিলে আমি দেখিবলৈ পাইছিলোঁ যে জানুৱাৰী মাহতো তেওঁলোকে পইচা দিয়েগৈ, কিন্তু এইবাৰ যিটো 22 নম্বৰ কিস্তিৰ পইচা এইটো জানুৱাৰী মাহত দিব নে নিদিয়ে। চাওক, জানুৱাৰী মাহত যিটো পইচা সেই পইচাটো দিয়াৰ চান্স একদম কম, কাৰণ চৰকাৰে আজিকালি যিটো PM কিষাণৰ পইচা এইটো দিওঁতে তেওঁলোকে বহুত লেট কৰে। আগত ধৰি লওক 3 মাহৰ গেপ এটা থাকে, কিন্তু মাজতে 3 মাহ গুচি 5 মাহো হৈ গৈছিলে। গতিকে আপোনালোকে এইটো ধৰি ৰাখক যে আপুনি জানুৱাৰী মাহত এই যিটো পইচাটো লাভ নকৰে, কিন্তু খুব সম্ভৱতঃ আপোনালোকে মাৰ্চ মাহৰ ষ্টাৰ্টিঙত গৈ আপুনি এই যিটো পইচা PM কিষাণৰ পইচা বা ফেব্ৰুৱাৰী এণ্ডিঙত আপোনালোকে PM কিষাণৰ যিটো 22 নম্বৰ কিস্তিৰ পইচা সেই পইচাটো আপোনালোকে লাভ নিশ্চয় কৰিব। গতিকে আপুনি যদি PM কিষাণতো আবেদন এতিয়ালৈকে কৰা নাই তেনেহ'লে PM কিষাণতো আপুনি আবেদন কৰিব পাৰে। অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈয়ে থাকে, সদায় অ'পেন হৈয়ে থাকে, কৰিব পাৰে আপুনি CSCত গৈ, বা নিজেও যদি আপুনি ঘৰত কৰিব জানে কৰি ল'ব পাৰিব। বাকী অফলাইন মোডৰ জৰিয়তে যদি আপুনি কৰিব বিচাৰে তেনেহ'লে গাঁওবুঢ়াৰ লগত আপুনি যোগাযোগ কৰি বা পঞ্চায়তৰ লগত যোগাযোগ কৰি আপুনি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিখনৰ কাৰণে আবেদন নিশ্চয় কৰিব পাৰে। কিন্তু তাৰ আগতে আপোনাৰ যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বা কৃষক পঞ্জীয়ন সেইটো আপুনি কৰোৱাই ল'ব লাগিব, তেতিয়াহে আপোনালোকে আঁচনিখনৰ আবেদন কৰিব পাৰিব। গতিকে এইকেইটা আছিলে যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। মই লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।